হাতত চাহকাপ লৈ মোৰ দ্বিতীয় মিনি ব্লগটো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ। আমি গাঁৱৰ মানুহ, আমাৰ ৰাতিপুৱা পৰিৱেশবিলাক চাওক না। খেতি, হাঁহ, কুকুৰা, ছাগলী এইবোৰতে আমাৰ ব্যস্ত জীৱন। তাৰ পাছতে মই মুখ হাত ধুই মই ওলালোঁ মোৰ কৰ্মক্ষেত্ৰলৈ। আমি ইমানো ধনী মানুহ নহয় যেন পঢ়া শেষ কৰি চাকৰিৰ আশাত বহি থকাৰ সুযোগ পাম। আজি পিছে দোকানৰ ওচৰৰ নামঘৰত ভাগৱতো আছিল। মই কি কৰি আছোঁ আপোনালোকক কোৱাই নাই নহয়। সৰুকৈ আমাৰ DT অফিচৰ ওচৰত গ্ৰাফিক্সৰ দোকান এখন আছে, আহিব দেই কেতিয়াবা। দুপৰীয়া হ'ল, ভাতো খালোঁ। আজি পিছে গাহৰি আছিল দেই। আমাৰ অভিদাৰ ডাইলগটো মাৰি দিছোঁ দেই, গাহৰি মেন দেই ৰাইজ। আজি পিছে মই মাহী ঘৰলৈ যাবলগীয়া আছিল। দাদা, মই আৰু পোৱালি তিনিটাই ওলালোঁ। প্ৰায় এঘণ্টামানৰ পাছত আমি পালোহি মাহীহঁতৰ ঘৰত। একচুৱেলি আজি মাহীহঁতৰ ঘৰত সকাম আছিল। এয়া মোৰ মাহী ল'ৰা পিংকু। বাইকৰ মাত শুনি ই আগেয়ে ওলাই আহিছে। তাৰ পাছতে সকামত দৈ চিৰাও খালোঁ আৰু গৈ পোৱাৰ লগে লগে কামত লাগিবলগীয়া হ'লেই। বজাৰলৈ গৈ মাছো আনিলোঁ। অলম'ষ্ট বজাৰ কমপ্লিট হৈ গ'ল। ঘূৰি আহি কি দেখিলোঁ জানেনে? এইকেইটা চাওক না, কেনেকুৱা মৰম লগা মানে। অকণমান টাইম সিহঁতৰ লগত লাগি আমি চাহ খোৱাত বহিলোঁ। আমি কাজিনবোৰ যেতিয়া লগ হওঁ ন, এনেই কিবা এটা ভাল লাগে আৰু লগে ভাগে ভাত খোৱা আমেজেই সুকীয়া। শেষত মাহীহঁতক বাই বাই দি ময়ো ঘৰলৈ উভতিলোঁ।